ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক এই পাঠটিত সৰল যন্ত্ৰৰ বিষয়ে জনোৱা হ'ব। সৰল যন্ত্ৰ ব্যৱহাৰ আমি কৰি যে কিছুমান কাম সহজ হৈ পৰে তাক তোমালোকে গম পাবা। বিভিন্ন ধৰণৰ সৰল যন্ত্ৰৰ শ্ৰেণীবিভাগসমূহৰ বিষয়ে জানিবা। লিভাৰ আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে গম পাবা। আমাৰ দৈনন্দিন জীৱনত চকাৰ গুৰুত্ব কিমান সেই বিষয়ে গম পাবা। গিয়েৰ আৰু ইয়াৰ প্ৰয়োগসমূহ চিনাক্ত কৰিব পাৰিবা। পুলি আৰু ইয়াৰ ব্যৱহাৰসমূহ চিনাক্ত কৰিব পাৰিবা। লগতে হেলনীয়া তলৰ ব্যৱহাৰ সম্পৰ্কেও তোমালোকে এই পাঠটিত জানিব পাৰিবা। আহাচোন আমি আজিৰ এই পাঠটিলৈ আগবাঢ়ি যাওঁ। গোপাল, আমি এই শিলটো ৰাস্তাৰ পৰা আঁতৰাব লাগে। কোনোবাই হয়তো দুখ পাব পাৰে। ঠিক আছে কল্পনা। এই শিলটো বৰ গধুৰ। এইটো আমি আঁতৰাব নোৱাৰিম। হয় কল্পনা, এইটো বৰ গধুৰ। আমি দৰ্পণক সহায় বিচাৰোঁ আহা। দৰ্পণ, তুমি আমাক শিলটো আঁতৰাবলৈ সহায় কৰিব পাৰিবানে? হয় গোপাল, মই তোমাক নিশ্চয় সহায় কৰিম। কিন্তু এই শিলটো বৰ গধুৰ। এই শিলটো আঁতৰাবলৈ আমাক এটা যন্ত্ৰৰ প্ৰয়োজন হয়। কিন্তু এই যন্ত্ৰই আমাক কেনেকৈ সহায় কৰিব? যন্ত্ৰই আমাৰ কামবোৰ সহজ কৰি তোলে। যন্ত্ৰৰ ব্যৱহাৰে আমাৰ কামবোৰ কিদৰে সহজ কৰি তোলে কেইটামান উদাহৰণৰ দ্বাৰা তোমালোকক দেখুৱাম। হাতেৰে ফলাতকৈ কাপোৰ এখন কেঁচিৰে কটাটো বেছি সহজ, নহয়নে? হাতুৰি ব্যৱহাৰ কৰি আমি এটা গজাল সহজে উভালি পেলাব পাৰোঁ। বস্তা কঢ়িওৱা মানুহজনলৈ চোৱাচোন। সেইটো কঢ়িয়াওঁতে সি যথেষ্ট বল প্ৰয়োগ কৰিবলগীয়া হৈছে। এতিয়া আনজন মানুহলৈ চোৱা। সেই একেধৰণৰ এটা বস্তা এখন ঠেলা গাড়ীৰ সহায়ত অতি কম বল প্ৰয়োগেৰে কঢ়িয়াই নিছে। এনেদৰে আমি ব্যৱহাৰ কৰা কেঁচিখন, হাতুৰিটো, ঠেলা গাড়ীখন আৰু কুঁহিয়াৰ শালখন সকলোবোৰেই হ'ল সৰল যন্ত্ৰ। সিহঁতে আমাক কম বল প্ৰয়োগ কৰি কাম কৰাত সহায় কৰে। এতিয়া আমি কি শিকিলো পুনৰ আলোচনা কৰোঁ আহা। আমাৰ দৈনন্দিন জীৱনত আমি বিভিন্ন ধৰণৰ সৰল যন্ত্ৰ ব্যৱহাৰ কৰোঁ। সৰল যন্ত্ৰই কম বল প্ৰয়োগ কৰি কিছুমান কঠিন কাম সহজে কৰাত আমাক সহায় কৰে। গৌতম, কল্পনা, তুমি কি কৰি আছা? সৰল যন্ত্ৰই আমাৰ কামবোৰ কেনেদৰে সহজ কৰি তোলে দৰ্পণে আমাক এই বিষয়ে কৈ আছিল। কিন্তু এতিয়া আমি এই শিলটো কেনেদৰে আঁতৰাম? কিন্তু তুমি ক'ব পাৰিবানে এই শিলটো আঁতৰাব হ'লে আমি কি যন্ত্ৰ ব্যৱহাৰ কৰিব লাগিব? কল্পনা, ইয়াৰ বাবে তুমি এটা ডাঙৰ যন্ত্ৰ অনাৰ প্ৰয়োজন নাই। এই বাঁহডালে আনকি ই যন্ত্ৰ হিচাপে কেনেকৈ যন্ত্ৰৰ দৰে কাম কৰে চাওঁ আহা। সেইটো বৰ সহজ। অহ, ধন্যবাদ দেই। দৰ্পণ, তেন্তে এইটো এটা সৰল যন্ত্ৰ নেকি? হয়, সেই বাঁহডালো এটা সৰল যন্ত্ৰ। বিজ্ঞানত ইয়াক আমি লিভাৰ বুলি কওঁ। তেন্তে লিভাৰৰ কথা বৰ আমোদজনক। লিভাৰৰ কথা আৰু অলপ ক'ব পাৰিবানে? এতিয়া লিভাৰৰ বিভিন্ন অংশৰ বিষয়ে আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাকে কওঁ শুনা। বাঁহডালৰ যিটো বিন্দুত গৌতমে ধৰিছিল তাক প্ৰয়োগ বিন্দু, আৰু যিটো বিন্দুত বাঁহডালে শিলটোত স্পৰ্শ কৰিছে তাক ভাৰ বিন্দু বোলে। যিটো বিন্দুক কেন্দ্ৰ কৰি বাঁহডালে ঘূৰিব পাৰে তাক আলম্ব বিন্দু বোলে। এটা লিভাৰৰ ক্ষেত্ৰত আলম্বৰ পৰা ভাৰ বিন্দুৰ দূৰত্বক বাধাবাহু বা ভাৰবাহু বোলে। এইটোও মনত ৰাখিবা যে আলম্বৰ পৰা প্ৰয়োগ বিন্দুৰ দূৰত্বক চেষ্টাবাহু বোলে।
লিভাৰ এডালক কিদৰে উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি এতিয়া তাকো দেখুওৱা। ৰেল ক্ৰছিঙত ব্যৱহৃত লিভাৰে দুৰ্ঘটনাৰ পৰা হাত সৰাত সহায় কৰে। তুমি টিন এটাৰ ঢাকোন খুলিবলৈ এখন চামুচক লিভাৰৰ দৰে ব্যৱহাৰ কৰিব পাৰা। দৰ্জীয়ে কাপোৰ কাটিবলৈ কেঁচি ব্যৱহাৰ কৰে। মনত ৰাখিবা, তুমি দেখা সকলো যন্ত্ৰই যিকোনো ধৰণেৰে ব্যৱহাৰ কৰা কিছুমান লিভাৰৰে উদাহৰণ। কেঁচিখনলৈ চোৱা, ইও এটা লিভাৰ। তুমি কেঁচিখনৰ সঠিক স্থানসমূহত লিভাৰৰ বিভিন্ন অংশবোৰ অংকিত আৰু চিহ্নিত কৰিব পাৰিবানে? শুদ্ধ হৈছে। তেন্তে এতিয়া আমি গোপাল আৰু কল্পনাই কি কৰিছেগৈ চাই আহোঁ ব'লা। হেৰা কল্পনা আৰু গোপাল, তোমালোকে কি কৰি আছা? আমি ভাবি আছোঁ কেনেকৈ যে গৌতমে ইমান সহজে শিলটো আঁতৰাবলৈ সমৰ্থ হৈছিল। শিলটো যথেষ্ট গধুৰেই আছিল। এইটো আন একো নহয়, মাথোন লিভাৰৰ ব্যৱহাৰৰ পৰা পোৱা সুবিধা। লিভাৰে কেনেকৈ শিলটো তোলাৰ ক্ষেত্ৰত গৌতমক সহায় কৰিছিল মই বুজাই কওঁ শুনা। চোৱাচোন, ভাৰ বা ওজনৰ প্ৰয়োগৰ দ্বাৰা লিভাৰডাল কেনেকৈ সাম্যভাৱে পোন অৱস্থানত আছে। লিভাৰৰ প্ৰয়োগ কৰা সকলোবোৰ ওজনৰ মান 1 কিলোগ্ৰাম। যি বিন্দুক কেন্দ্ৰ কৰি লিভাৰডাল ওলমাই ৰখা হৈছে ইয়াকে আলম্ব বিন্দু বোলে। এতিয়া যদি চি ওজনটো আঁতৰাই দিয়া হয় কি হয় চোৱা। লিভাৰডাল গধুৰ ওজনৰ ফালে হালি যাব। এতিয়া এই ওজনটো আঁতৰালে কি হয়, লিভাৰডাললৈ নিৰীক্ষণ কৰা। তোমালোকে লক্ষ্য কৰিলানে? যদিও তৰ্জুখনৰ দুয়োফালে থকা ওজনৰ পৰিমাণ সমান, তথাপিও ই এক আনুভূমিক অৱস্থাত নাই। ইয়াৰ কাৰণ হ'ল আলম্ব বিন্দুৰ পৰা বি ভৰৰ তুলনাত ডি ভৰটো দূৰৈত আছে। সেয়ে দূৰৈত থকা ভৰটোৰ ফালে তৰ্জুখন হালি গৈছে। এতিয়ালৈকে কাঠৰ টুকুৰা এটাৰ পৰা গজাল এটা উভালি আনিবলৈ আৰু দুৱাৰ এখন সহজে খুলিবলৈ হ'লে প্ৰয়োগ বিন্দুটো চিনাক্ত কৰা। এতিয়ালৈকে তোমালোকে কি কি শিকিলা চাওঁ আহা। কোনো নিৰ্দিষ্ট ওজন উত্তোলনৰ বাবে সঠিকভাৱে লিভাৰক ব্যৱহাৰ কৰিলে প্ৰয়োজনীয় বলৰ মান হ্ৰাস কৰিব পৰা যায়। মনত ৰাখিবা, আলম্ব বিন্দুৰ পৰা ভাৰ বিন্দুৰ দূৰত্বক ভাৰবাহু আৰু আলম্ব বিন্দুৰ পৰা প্ৰয়োগ বিন্দুৰ দূৰত্বক চেষ্টাবাহু বোলে। এডাল লিভাৰৰ ক্ষেত্ৰত এটা ভাৰ বিন্দু, প্ৰয়োগ বিন্দু আৰু এটা আলম্ব বিন্দু থাকে। প্ৰয়োগ বাহুৰ দৈৰ্ঘ্য যিমানেই বেছি হয়, সিমানেই ওজন উত্তোলনৰ বাবে প্ৰয়োজনীয় বলৰ পৰিমাণ কমে। কল্পনা, তুমি ট্ৰাকখন গৈ থকা দেখিছানে? হয়, মই দেখিছোঁ। এইখন ইমান ডাঙৰ যদিও সহজেই গতি কৰিছে।
এইটো এটা যন্ত্ৰ নেকি? আমি দৰ্পণক সুধি চাওঁ আহা। দৰ্পণ, ট্ৰাকখনো এটা যন্ত্ৰ নেকি? হয়। অৱশ্যে ই এটা সৰল যন্ত্ৰ নহয়। ই বহুতো সৰল যন্ত্ৰৰ সমষ্টিহে। চকাকেইটাই ইয়াক গতিহে দিছে। গতিকে চকাটোও এটা সৰল যন্ত্ৰ নহয়নে? হয়, চকাৰ বিষয়ে মই তোমালোকক এতিয়া অলপ বহলাই ক'ম। টেবুলৰ ওপৰত পৰি থকা কিতাপৰ দমটোলৈ চোৱা। কিতাপখিনি ঠেলিবলৈ চেষ্টা কৰা দৃশ্যটোলৈ লক্ষ্য কৰা। দেখিলানে? কিতাপখিনি ঠেলিবৰ বাবে যথেষ্ট বল প্ৰয়োগ কৰিবলগীয়া হৈছে। এতিয়া কিতাপৰ দমটোৰ তলত কেইডালমান গোলাকাৰ পেঞ্চিল দিয়া হৈছে। লক্ষ্য কৰাচোন, কিতাপৰ দমটোৰ তলত থকা গোলাকাৰ পেঞ্চিল কেইডালৰ অৱস্থানৰ ফলত কিতাপখিনি আঁতৰোৱাত সহজ হৈছে। ঠিক একেদৰেই চকাকেইটাৰ সহায়ত ট্ৰাকখনে সহজে গতি কৰিব পাৰিছে। মনত ৰাখিবা, চকাটো এটা অতি গুৰুত্বপূৰ্ণ যন্ত্ৰ। চকাৰ বিভিন্ন প্ৰয়োগসমূহৰ বিষয়ে জানি লোৱা। চকা ব্যৱহাৰ কৰিয়ে কুমাৰে মাটিৰ পাত্ৰ তৈয়াৰ কৰে। চাইকেলৰ চকাই ইয়াক সহজে গতি কৰাত সহায় কৰে। মনত ৰাখিবা, চকা এটা গুৰুত্বপূৰ্ণ যন্ত্ৰ আৰু ই মানৱ সভ্যতাৰ অগ্ৰগতিত যথেষ্ট সহায় কৰিছে। যেতিয়া আমি কুঁৱাৰ পৰা পানী ওপৰলৈ তোলোঁ, তেতিয়াও আমি চকা ব্যৱহাৰ কৰোঁনে? এৰা, ইয়াতো চকাই ব্যৱহাৰ কৰোঁ, কিন্তু ই এটা বেলেগ ধৰণৰ চকা। ইয়াক পুলি বোলা হয়। পুলি মানে কি? ইও এক সৰল যন্ত্ৰই নেকি? ধোঁৰাডালৰ সৈতে চকাটোক একেলগে পুলি বোলে। পুলিৰ উদাহৰণ এটাকে চাওঁ আহা। পতাকা উত্তোলনৰ সময়ত পুলিটোৰ সহায়ত পতাকাখন খুঁটাটোৰ ওপৰলৈ উঠি যায়। এই ক্ষেত্ৰত জখলাৰে বগাই গৈ পতাকাখন ওপৰলৈ উঠোৱাৰ প্ৰয়োজন নাই। পুলিটো ৰছীডালৰ গতিৰ দিশেৰে ঘূৰে। পুলিটোৰ ওপৰেৰে ৰছীডাল গতি কৰাৰ দিশৰ ওপৰত পুলিটোৰ ঘূৰ্ণিত গতি নিৰ্ভৰ কৰে। ঘাট বা দাঁত থকা চকাকেইটা। গোপাল, মোৰ পিয়া লাগিছে। কিবা খাবলৈ পামনে? চকাটোৰ গতিৰ দিশ কেনেকৈ নিৰ্ণয় কৰা হয় চাওঁ আহা। কাঠৰ বৰ্ডখনত গজালেৰে লগাই থোৱা চকাকেইটালৈ মন কৰা। যেতিয়া এ চকাটো ঘূৰে, তেতিয়া বি চকাটোলৈ এই গতি চালিত হয়। বি চকাটো তেতিয়া এ চকাটোৰ একে দিশত ঘূৰে। বাইচাইকেলৰ গতিৰ ক্ষেত্ৰতো একেই হয়। যেতিয়া বাইচাইকেলৰ পেডেলডাল ঘূৰোৱা হয়, তেতিয়া চকাটো পেডেলৰ ঘূৰণৰ দিশত ঘূৰিবলৈ আৰম্ভ কৰে। ৰাবাৰ বেণ্ডডাল চকাটোৰ ভিতৰত খাঁজটোৰ দ্বাৰা প্ৰবাহিত হৈ থাকে। বি চকাটো বিপৰীত দিশত ঘূৰাবৰ বাবে তুমি কি কৰিবা? এতিয়া তুমি কিবা পাৰ্থক্য দেখা পাইছানে? ৰাবাৰ বেণ্ডডাল ক্ৰছ কৰি দিয়ে। বি চকাটো এতিয়া এ চকাটোৰ বিপৰীত দিশত ঘূৰিছে। এইদৰে কিছুমান কামৰ কাৰণে আমি চকা ব্যৱহাৰ কৰোঁ, যেনে চাইকেল, যঁতৰ। গোপাল, মোৰ পিয়া লাগিছে। কিবা খাবলৈ পামনে? পাবা। কল্পনা, আমি কুঁহিয়াৰ ৰস খাওঁ আহা। তুমি কুঁহিয়াৰ পেৰা শালৰ চকাবোৰ দেখিছানে? এৰা, দেখিছোঁ, কিন্তু এই চকাবোৰৰ কেওফালে দাঁত থকা। ঠিকেই কল্পনা। কুঁহিয়াৰ পেৰা শালত এবিধ বিশেষ ধৰণৰ চকা ব্যৱহাৰ কৰা হয়। ইয়াক গিয়েৰ বোলা হয়। মই এতিয়া তোমালোকক গিয়েৰৰ কথাকে ক'ম। ঘাট বা দাঁত থকা চকাকেইটালৈ মন কৰা। যেতিয়া ঘূৰে, এটাই আনটোৰ বিপৰীতে ঘূৰিবলৈ ধৰে। এই ঘাট থকা চকাবোৰক গিয়েৰ বোলা হয়। চকা আৰু পুলিৰ নিচিনাকৈ গিয়েৰবিলাকো বিভিন্ন যন্ত্ৰত কুঁহিয়াৰ পেৰা শালত ব্যৱহাৰ কৰাৰ দৰে ব্যৱহাৰ কৰা হয়।
প্লেটফৰ্ম গৈ পোৱাত আমি কি শিকিলোঁ পুনৰাই চাওঁ আহা। চকা এটা অতি গুৰুত্বপূৰ্ণ সৰল যন্ত্ৰ। পুলিয়ে কেৱল গতিৰ এটা দিগদৰ্শক হিচাপে কাম কৰে। ই প্ৰয়োজনীয় বলৰ পৰিমাণ কমাব নোৱাৰে। গিয়েৰ এবিধ দাঁত বা ঘাট থকা চকা। ই প্ৰয়োজনীয় দিশত গতি পৰিচালিত কৰাত সহায় কৰে। এঢলীয়া তক্তাখনে কিদৰে সহায় কৰিছে চাবলৈ ষ্টাৰ্ট লোডিং বুটামটোক ক্লিক কৰা। দেখিলানে, দ্বিতীয়খন ট্ৰাক বুজাই কৰিবলৈ ব্যৱহাৰ কৰা এঢলীয়া তক্তাখনে বনুৱাকেইটাক বেগাই কামটো কৰাত সহায় কৰিছে। বিজ্ঞানত আমি এঢলীয়া তক্তাখনকে হেলনীয়া তল বোলো। হেলনীয়া তল এখন কেনেকৈ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰি তাক চাওঁ আহা। পুল বুটামত ক্লিক কৰা। দেখিলানে, এই ছবিৰ তক্তাখন বেছি হেলনীয়া হোৱাৰ বাবে কম বলৰ প্ৰয়োজন হৈছে। বি ছবিৰ তক্তা হেলনীয়া হোৱাৰ কাৰণে বেছি বলৰ প্ৰয়োজন হৈছে। আন যন্ত্ৰৰ নিচিনাকৈ হেলনীয়া তলৰো বহুত ব্যৱহাৰ আছে। ৰাস্তাবোৰ হেলনীয়া তলৰ দৰে নোহোৱা হ'লে যান বাহনবোৰে পাহাৰত উঠিব নোৱাৰিলেহেঁতেন। কিন্তু মনত ৰাখিবা, হেলনীয়া তলে প্ৰয়োজনীয় বলৰ পৰিমাণ কম কৰিব নোৱাৰে। আমি কি শিকিলোঁ পুনৰাই চাওঁ আহা। হেলনীয়া তলে গধুৰ বস্তুৰ উত্তোলনত সহায় কৰে। এঢলীয়া তক্তা পাহাৰৰ গাৰে অকাই পকাই ওপৰলৈ উঠি যোৱা ৰাস্তাবোৰ হেলনীয়া তলৰ উদাহৰণ। খেলটোক